যোৱা ৩-৪ দিন ধৰি চকুত টোপনি নাই। হোলী বুলি হাঁহি ধেমালিৰ মাজেৰে ঘৰলৈকে গৈছিলোঁ, কিন্তু গুৱাহাটী উভতি এটা বেলেগ দৃশ্যহে দেখিবলৈকে পালোঁ। এয়া মোৰ পাণবজাৰ কেকৰ ষ্টলখনৰ দৃশ্য। এয়া দেখা পাই আপোনালোকে ধৰিবই পাৰিছে ষ্টলখনৰ কেনেকুৱা কি অৱস্থা হৈ আছে, কিন্তু ভগৱানক এটাই ধন্যবাদ জনাইছোঁ যে মোৰ কেকৰ ষ্টলখন ধুনীয়াকৈ আছে। অকণমান ক্ষতি হ'লেও যে মোৰ ষ্টলখন ধুনীয়াকৈ পাইছোঁ, সেইটোৱে ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ। আমাৰ অসমৰ কিছুসংখ্যক শিক্ষিত ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি বা প্ৰাইভেট চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি ফুটপাথত লাজ নকৰি নিজে কিবা এটা উপাৰ্জন কৰি খাম বুলি ওলাই আহিছে। তাকো যেন কাৰোবাৰ সহ্য হোৱা নাই। আপোনালোকে বাৰে বাৰে আমাৰ লগত এনেকুৱাকৈ কিয় খেলখন খেলি আছে? হয়তো আপোনালোকে তাৰ বিকল্প ব্যৱস্থা লওক, নতুবা এনেকুৱাকৈ বাৰ কৰি ল'ৰা ছোৱালী উঠি অহা যিখিনিয়ে নিজে কিবা এটা কৰি খাম বুলি ভাবি আছে, তো তেওঁলোকৰ মনটো এনেকৈ ভাঙি যাবলৈকে নিদিব, যাতে আমি ঘৰত বহি কান্দি থাকিব লগা নহয়। বাৰ দোকানৰ লগতে নিজৰ এটা পৰিয়াল জড়িত হৈ থাকে, আৰু যেতিয়া দোকানখনে উপাৰ্জনৰ পথটোৱে নাথাকিব, তো সেই পৰিয়ালটোৰ ওপৰত কেনেকুৱাকে কি প্ৰভাৱ পৰিব সেইটো মই বুজাই কোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই। বাকী যি কি নহওক, উলুবাৰী কেকৰ ষ্টল